মতাবোৰে ঘৰখনত ইমান অশান্তি সৃষ্টি নকৰে যিমান মাইকীবোৰে কৰে। যেনেকৈ ধৰক ননদ, বাই শাহু, সেইকাৰণে কয় আকৌ এই মাইকীবোৰেহে ঘৰ ভাঙে। সঁচা কথা। বিয়া পতাৰ পিছত ককায়েক এটাই ভায়েক এটাই ককায়েকৰ পিছত লাগি নাথাকে, যিমান ননদ এজনীয়ে লাগি থাকে, বাই শাহু এজনীয়ে লাগি থাকে। পৰামৰ্শ কৰিব নিদিয়ে আমাৰ কৰি ল। ব'লা, মই তোমাক মেকুৰী এটা দেখাই দিম। ব'লা 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 ব'লা। আজি প্ৰথমতেই কথা এটা ক'ব বিচাৰোঁ। আমি মানুহবোৰক ভুল বুজিবলৈহে থাকোঁ, কিন্তু বুজিবলৈ নাথাকোঁ, হয়নে? এতিয়া যোৱাকালি যে মই এটা ডেইলি ব্লগত আপলোড দিছোঁ, মোৰ প্ৰতিটো বিপদে আপদে সহায় কৰা মানুহটোৱে হৈছে মোৰ ভাইটি। সি যিহেতু এতিয়া বিয়া পতা নাই, সি মোক সহায় কৰিব পাৰিলে সহায় কৰিছে, সহায় কৰিব নোৱাৰিলে নোৱাৰোঁ বুলি কৈছে। এতিয়া মোৰ একো প্ৰব্লেম হোৱা নাই। যেতিয়া মোৰ ভাইটিয়ে বিয়া পাতিব, এই যে এতিয়া মোক সহায় কৰিছে, পিছত কৰিব নোৱাৰিলে, সেই ব্লেমটো মই মোৰ ভাইটিৰ ভাই বোৱাৰীক দিলে জানো হ'ব? নহ'ব নহয়। এতিয়া মোক বিয়া নপতাৰ আগতে দিব পৰা নাই, মই একো আক্ষেপ লোৱা নাই। বিয়া পতাৰ পিছত যেতিয়া দিব নোৱাৰোঁ বুলি ক'ব নহয়, ডাইৰেক্ট আমি ব্লেমটো কি কওঁ, সেইজনী আহিলে নহয় তাৰ লাইফত, সেইজনীয়ে মানা কৰিছে চাগে। বিয়া পতাৰ পিছত মানুহৰ সংসাৰবোৰ সম্পূৰ্ণ চেঞ্জ হৈ যায়। তেতিয়া এটা পেট আছিলে, তেতিয়া তাৰপিছত দুটা পেট হৈ যায়, আকৌ তাহাঁতৰ সংসাৰো বাঢ়ি যায়। কিন্তু আমি অকল বোৱাৰীজনীক ব্লেম দিবলৈ থাকোঁ। তাই আহিলৈহে ঘৰখন এনেকুৱা হ'ল। ঘৰখন কি হ'ল? ঘৰখনটো ঘৰেই হৈ আছে, কিন্তু ব্লেমটো আমি কিয় দিওঁ? তাত কি জানে? বুজিবলৈ চেষ্টা নকৰে। মুঠতে আগতেও দি আছিলি, এতিয়াও দি থাক, দি থাকিব পাৰিলেই ভাল, দিব নোৱাৰিলেই ভায়েক বেয়া নহয়। কিন্তু কোন বেয়া জানে? সেই ভাই বোৱাৰীজনী। তায়ে নিশ্চয় মানা কৰিছে। মই কিন্তু তেনেকুৱা বিধৰ ছোৱালী নহয় দেই। মই নিজৰ কৰ্মক বিশ্বাস কৰোঁ। কেতিয়াবা বিপদে আপদে নিজৰ মানুহকেইটা সহায় বিচাৰোঁ। নিজৰ মানুহকেইটা মানে কি? অকল মোৰ ভাইটি আৰু মা, সেইকেইটা বাদে মই কাকো সহায় নিবিচাৰোঁ। আৰু দিব পাৰিলেই মই ভাল বুলি ক'ম, দিব নোৱাৰিলেই মই ভাইটি বোৱাৰী ঘৈণীকজনীক ক'ম নেকি? নকওঁ। কিয় নকওঁ? তাহাঁতৰো সংসাৰ আছে, তাহাঁতৰো পেট আছে, তাহাঁতৰো কাম আছে। আপুনি যিখিনি কাম কৰি থাকে, তাহাঁতিওতো সেইখিনি কামেই কৰে। মানে কি জানে? মানুহবোৰ বহুত বেছি স্বাৰ্থপৰ। নিজৰ কামখিনি সিদ্ধি নহ'লেই ডাইৰেক্ট ব্লেম এটা দিবলৈ ৰখি থাকে। এইটো আটাইতকৈ বেয়া কথা, আটাইতকৈ বেয়া কথা। আৰু সেই কথাটোকে আকৌ বেলেগৰ আগত লগাই মানুহে। এইজনীক বিয়া পতাৰ পিছৰ পৰা আজিকালি মোৰ ভাইটিয়ে মোক একো নিদিয়া হ'ল আৰু। এইজনীয়ে মানা কৰিছে, এইজনীয়ে চব শেষ কৰি পেলাইছে। ইমানেই যদি ল'বলৈ মন থাকে, ভায়েকক কিয় বিয়া পাতি দিলে? আমাক যেতিয়া পইচা দৰকাৰ হয়, তেতিয়া আমি সহায়ৰ হাত বিচাৰোঁ, পইচাটো দিব পাৰিবিনি? কিন্তু কেতিয়াবা সোধোনে, তোৰ ঠিকে আছেনে? বহুতেই নুসুধে। যেতিয়া ভায়েকৰ বিপদ হয়, তেতিয়া নিজৰ বায়েকজনীয়ে ফালৰি কাটে। অঁ, চাহ দিছে অ', ইমান ধুনীয়া চাহ। কিন্তু দিব পাৰিলেই ভাল, দিব নোৱাৰিলে ব্লেমটো ডাইৰেক্ট বোৱাৰীয়েকৰ ওপৰত দি দিয়ে। আপোনাৰ সংসাৰখন যেনেকৈ চলাই থাকে, তেনেকৈ ভায়েক এটাও নিজৰ সংসাৰখন চলাই থাকে। অবভিয়াছলি এজনী ছোৱালী বিয়া পাতি আনিছে, তাইও বিচাৰে তাইৰ মতে ঘৰখন চলক বুলি। মানুহে পৰিস্থিতিবোৰ বুজিবলৈ চেষ্টা নকৰে, অকল নিজৰ পৰিস্থিতিটোত সোমাই থাকে। নিজৰ পৰিস্থিতিটো ধুনীয়াকৈ চলি থাকিব লাগে। নিজৰ পৰিস্থিতি যেতিয়াই ধুনীয়াকৈ নচলে, কিছুমান বায়েক আছে ভায়েকৰ সংসাৰ ভঙা, বাই শাহু, ননদ, এইবোৰে কিন্তু সংসাৰ ভাঙে। নাভাঙে বুলি মই নকওঁ দেই। এটাই জানো, মই এটাই শিকিলোঁ লাইফত, যেতিয়াৰ পৰা বিয়া পাতিছে মই ট'টেলি এৰি দিছোঁ। কিয়নো তাহাঁতৰ সংসাৰ আছে, তাহাঁতি চলিবই লাগিব। মই মোৰ ভাইটিকো এতিয়া এনেকুৱা জোৰ নকৰোঁ যে বিয়া পাত, মাত্ৰ কওঁ উপযুক্ত বয়স হৈছে, বিয়া পাত। ভাল পাই থৈছ, তাইও এখন ঘৰৰ ছোৱালী, তাইকো বিয়া পাতি আন। কিয়নো মাকহঁতৰো এটা দায়িত্ব আছে নহয়।
যেনেকৈ আমাক লৈ আমাৰ মাহঁতে চিন্তা কৰে, তাইকো লৈতো চিন্তা কৰে। কি কৈছে, মই যেতিয়া বিয়া পাতিব লাগে বিয়া পাতিম বছ। কাৰণ জোৰ কৰি বিয়া পাতি দিম, পিছত কিবা এটা প্ৰব্লেম হ'ব, ময়ো সহায় কৰিব নোৱাৰিম, তেতিয়া ব্লেমটো কাৰ ওপৰত আহিব, মোৰ ওপৰত আহিব। মই মুঠতে চব ভালকৈ চলাওঁ। যেতিয়া সি পাৰিম বুলি ল'ব ষ্টেপ, আৰু বহুত মানুহ আছে নিজৰ পুতেকে হওক, ভায়েকে হওক, ককায়েকে হওক, কয় যে মই এতিয়া বিয়া পাতিব নোৱাৰোঁ, মই চম্ভাল। এই জোৰ জবৰদস্তি বিয়া পাতি দিয়াৰ পিছত নহয়, সেই বিয়াখন বেছিদিন নিটিকে। কিয়, মানুহটোৱে নিজে জানিছেই মই ঘৰ সংসাৰ এতিয়া চলাব নোৱাৰোঁ, অকণমান টাইম লাগিব। সেই টাইম লাগিব বুলি যে কৈছে, টাইম লাগিব যদি টাইম লাগিব দিয়ক। যেতিয়া পাতিম বুলি ক'ব, মনে ক'ব বিয়া পাত বুলি। বেলেগে জোৰ কৰি বিয়া পাতি দি লাভ নাই। যিটোৱে পাতিব সি ইচ্ছুক হ'ব লাগিব বিয়া পাতিবলৈ, বুজি পাইছানে? সেইবোৰে মানুহৰ সংসাৰবোৰত যে জুই লাগে, ভুল বুজাবুজি হয়, এইবোৰে। মানুহে নিজৰ সংসাৰখনৰ কথা যেনেকৈ বুজি পায়, আনৰ সংসাৰখনো যদি বুজি পালেহেঁতেন নহয়, সকলোৱে ঘৰবোৰ ভালেই থাকিলেহেঁতেন। আজিকালি কিয় এনেকুৱা? যেতিয়া ননদ এজনী গৈ সুখত থাকিব নোৱাৰে, তেতিয়া নিজৰ বৌয়েক বা ভায়েকক ঘৈণীয়েকক অশান্তি কৰে। আৰু কেতিয়াবা মানুহৰ ঘৰৰ পৰিস্থিতি বেয়া হ'বও পাৰে ন। ঘৰৰ পৰিস্থিতি বেয়া হোৱাৰ লগে লগে নতুনকৈ অহা বোৱাৰীজনীৰ ওপৰতে ব্লেম দিয়ে। এই অহাৰ কাৰণে আমাৰ ঘৰখনৰ অৱস্থা এনেকুৱা হৈছে। কিয় মই বুজি নাপাওঁ। আৰু এইটো কয় যে বিয়া পতাৰ লগে লগে আমালৈ মৰম নাইকিয়া হ'ল, অকল ঘৈণীয়েকজনীকে চিনি পায়। আনিছেই বিয়া পাতি, ঘৈণীয়েকজনীক মৰম নকৰি কাক কৰিব বাৰু? অতদিনে যে মৰম কৰিছিলে সেইখিনি মৰম বাৰু বিয়াৰ পিছত কৰা মৰমটোহে মানে আচল মৰম, গম পাইছে নাই? ৰখি থাকে মানে বোৱাৰীজনী বিয়া পাতি আনকচোন, তাৰপিছত আমাক মৰম কৰে নকৰে। চবলৈ সমানেই মৰম থাকে, কিন্তু ঘৈণীয়েকজনী নতুনকৈ বিয়া পাতি আনিছে কাৰণে তাইক অকণমান ইম্পৰ্টেণ্টটো দিয়ে, ঘৰৰ মানুহখিনিৰ লগত চিনাকি কৰি দিয়ে। সদায়তো পিছে পিছে লাগি নাথাকে, সেইটোতো চকু জ্বলে। কিয়? মই মোৰ মানুহজনক সদায় এটা কথাই কওঁ, নিজৰ পৰিস্থিতিবোৰ ভাল থাকিলে লোককো সহায় কৰা, কোনো কথা নাই। কিন্তু নিজৰ পৰিস্থিতি যদি বেয়া থাকে, তেনেহ'লে লোকে যদি হাত পাতি আহে নহয়, তেনেহ'লে কোনো পধ্যে মই দিব নোৱাৰোঁ। কিয়নো মোৰ ঘৰখন মেইন হয়। মোৰ ঘৰখনৰ পৰিস্থিতি মই ভাল কৰিব লাগিব, ভাল কৰি ৰাখিব লাগিব। তাৰপিছত বেলেগক দি আছে, মোৰ কোনো মতলব নাই তাত, মই মানা নকৰোঁ। কিন্তু নিজৰে যদি পৰিস্থিতি বেয়া থাকে, লোকক কেনেকৈ দিম বাৰু? নিজৰ ঘৰৰ মানুহ কেইটা আছোঁ আমি, হয়নে নহয়? মই সদায় সেইটোৱে কওঁ। সেইকাৰণে পইচা ঘটা, যাক যেনেকৈ দিব মন যায় দি দিয়া, এভেইলেবল থাকিলে দিবলৈ প্ৰব্লেম নাই। আৰু এইটোও নকওঁ, কিছুমান বোৱাৰী অহাৰ লগে লগে ঘৰবোৰ ভাঙি পেলায়, কাৰোবাক কিবা এটা দিয়া দেখিব নোৱাৰে, সেইটোও বেয়া কথা। নিজৰ বায়েকক, ভনীয়েকক, ভায়েকক দিবই, দি থকা মানুহটোৱে ঘপককৈ বন্ধটো কৰিব নোৱাৰে, হয়নে নহয়? কিন্তু ইমানো মানুহ এনেকুৱা টাইপৰো হ'ব নালাগে, দিলেই চকু জ্বলা, গম পাইছেনে? সেইটো টাইপৰো মানুহ আছে। কিন্তু ভাল মানুহৰ লগত সদায় বেয়াই হয়, গম পাইছেনে? আৰু ব্লেমটো সদায় বোৱাৰীকজনীৰ ওপৰতে আহে। লাগিলে সেইটো নিজেই ভায়েকেই পইচাটো নিদিওঁ বুলি ক'ব, কিন্তু এইটো ভায়েকৰ ওপৰত ব্লেম কেতিয়াও নিদিয়ে। নিশ্চয় তাই মানাই কৰিছে। এনেকুৱাবোৰ কথা আমি বুজিবলৈ চেষ্টা নকৰোঁ। সদায় অকল নিজৰ পৰিস্থিতিক লৈয়ে আমি জীয়াই থাকোঁ, আনৰ পৰিস্থিতিটো বুজিবলৈ চেষ্টা নকৰোঁ। আনক ব্লেম দিয়াতে থাকোঁ, অকল আনক মানে কি, বেলেগ সদায় বেলেগেই মানে। বোৱাৰীজনী কেতিয়াও নিজৰ হ'বই নোৱাৰে, সেইটো সঁচা কথা। মানুহে দেখায়, কিন্তু বোৱাৰীজনীয়ে যিমান কষ্ট কৰিলোঁ, ঘৰখনৰ কাৰণে যিমান মৰি পৰি কষ্ট কৰিলোঁ, বোৱাৰীজনীৰ নাম নোলায়। কিন্তু কিবা এটা ভুল এটা কৰকচোন, বোৱাৰী দুখ গাবলৈ কিন্তু হাজাৰটা মানুহ পৰি আছে। ভাল হ'লে কয়নে, ই ইমান কৰে, বহুত কৰে, কিন্তু নোলায়। সেয়া আজি আমাৰ ৰিংকুৱে কি আনিছে দেখিছে নাই? কি হয় এইটো? ক'ৰ পৰা কাটিলি? আমাৰ বাৰীৰ পৰা। অঁ, এইটো দেখিছেনে? হ'ব, ধুনীয়া, ভাল হ'ব। সেইদিনা যেনেকৈ বনাইছিল তেনেকৈ বনাবি। ভীমকলৰ পচলা। বিয়া নপতা আগৰ চোৱাত পুতেকে বা ভায়েকে বা ককায়েকে কি খাইছে, কি পিন্ধিছে, সেইবোৰ গুৰুত্ব নাই।
কিন্তু বিয়া পাতি অনাৰ পিছতেই চবৰে চকুটো ভায়েক বা ককায়েকৰ ওপৰতে পৰে, লাগিলে মাকৰো হওক, গম পাইছেনে? সি অকল ঘৈণীয়েকজনীকহে ইম্পৰ্টেণ্ট দিয়ে, দিবই লাগিব, বিয়া পাতি দিছে যেতিয়া দিবই লাগিব ন। কিছুমান ননদ আছে নিজে ঘৰত সুখী হ'ব নোৱাৰে, ঘৰলৈ আহি এইখন ঘৰতো বোৱাৰীজনীক শান্তিত থাকিব নিদিয়ে, কথা লগাই ফুৰে। আৰু যি মানুহে নহয় এইবোৰ কথা লগাই ফুৰে নহয়, এই মানুহৰ জীৱনবোৰ যিমান টকা পইচা থাকিলেও কিন্তু মেইন সুখটো মেইন জানে, টকা পইচাই মেইন নহয়, কিন্তু সুখ, টকা পইচা থাকিলেও কিছুমান মানুহৰ সুখ নহয় যে, এই কথা লগাই থকা মানুহৰ যে কেতিয়াও সুখ নহয়, এই কথাটো সঁচা। কিন্তু নিজৰ মতে জীয়াবলৈ দিব লাগে, মই সেইটোৱে জানো। বিয়া পতাৰ পিছত চবৰে এখন সংসাৰ আহে, সংসাৰ বাঢ়ে, সংসাৰত জীয়াবলৈ দিব লাগে। যদি আপুনি তাহাঁতৰ কথা ভাবিব নোৱাৰে তেনেহ'লে তাৰ ওপৰত অধিকাৰো জতাব যাব নালাগে, সেইটোৱে। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ আৰু। সংসাৰৰ কি কথা আৰু, চবৰে ঘৰত এইবোৰ চলিয়ে থাকে নহয় জানো। আজিলৈ ৰাখোঁ আৰু দেই, সদায় কোৱাদৰে ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক, গুড নাইট।